বিগত 16 জুনত নগাঁৱৰ ডিফলত উদ্ধাৰ হোৱা কাৰ্বি আংলঙৰ যুৱতীগৰাকীৰ হত্যাকাণ্ডৰ অভিযুক্তক ফাঁচীৰ দাবী। নগাঁও সদৰ আৰক্ষী থানাৰ সন্মুখত সংকাৰ নগাঁও কাৰ্বি ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ আহ্বান। আজি নগাঁও আৰক্ষীয়ে মাতৃক চমজাই দিয়ে যুৱতীগৰাকীৰ কেইপদমান অলংকাৰ। হত্যাকাণ্ড সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছিল নগাঁৱৰ মৰঙিয়ালৰ ছাদ্দাম হুছেইন, এজন বিবাহিত লোক। কাৰ্বি আংলঙৰ লাংকিং গাঁৱৰ প্ৰণৱ ইংতিৰ কনিষ্ঠ কন্যা বুলি চিনাক্ত হোৱা পাছত নগাঁৱত উপস্থিত হৈ হত্যাকাৰী ছাদ্দামক ফাঁচী দিয়াৰ দাবী জনাই মৃত যুৱতীগৰাকীৰ মাতৃ আৰু কেইবাটাও কাৰ্বি দল সংগঠনে। উল্লেখযোগ্য যে ডিঙিত গামোচাৰে মেৰিয়াই ধৃত ছাদ্দামে গাড়ীৰ ভিতৰত হত্যা কৰিছিল যুৱতীগৰাকীক। Jat penonton kini sopan kipati bang tala hello pusikuna nasi ni tuma bang ni to sopan kipati bang pan ke motokot pati vek na po pati vek na po ni ke project no ni tuma no masin pati tina po aru Hanuman Chabis aru Hator Banda Murli Huta Oke, aru Hator Banda Murli Huta, aru Angguthi, Tama Angguthi, Siki, Karbi Anglong, Amar Karbi bilang itu pilih no, itu. Ekta aji dise niki? Oh aji disu, polisi aji disu. Gimana? আজি পোষ্টমৰ্টম ৰিপৰ্ট লগতে DNA ৰিপৰ্ট দিয়া কথা আছে, সেইকাৰণে আমি ৰিপৰ্টৰ বাবে আহিছোঁ, কিন্তু আমি মাত্ৰ আহি পাইছোঁ। ৰিপৰ্টটো কি হয় কেনেকৈ হয় আমিও ক'ব পৰা নাই, এচি ছাৰৰ লগত আমি কথা পতা হোৱা নাই, যিহেতু সেইকাৰণে আমি ডিটেইলছ আপোনালোকক জনাব নোৱাৰিম। আৰু যিহেতু সন্দেহটো সকলোৱে গম পাইছে যে এইটো ৰেপ আৰু মাৰ্ডাৰ, সকলোৱে জানে সেইটো। এতিয়া আমি নতুনকৈ ক'ব লগা একো নাই, কাৰণ এইটো ক্লিয়াৰলি দেখা গৈছে। আৰু আৰক্ষী প্ৰশাসনক মই ক'ব বিচাৰিছোঁ, মই মানে আমাৰ ৱমেন কেছৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ যে আৰক্ষী প্ৰশাসনৰ গাফিলতিৰ বাবে এয়া মৃতদেহটো সলনি হৈছে। কাৰণ এটা ৰহাৰ পিংকি দাস বুলি ফেমিলিয়ে কৈছে যে কেনেকুৱা মৃতদেহটো নিজৰ ছোৱালীজনী গম নাপালে, কাৰণ এগৰাকী মাতৃয়ে 9 মাহ যেতিয়া গৰ্ভৱতী থাকে তেতিয়াৰ পৰাই নিজৰ ল'ৰা ছোৱালীৰ ভাল সলনি কেনেকৈ সেইটো চব গম পায়। তেতিয়াহ'লে এগৰাকী মাতৃ হৈ 13 বছৰীয়া বা 14 বছৰীয়া ছোৱালীজনী কেনেকৈ চিনি নাপালে নিজৰ ছোৱালী হয়। আপোনালোকৰ ছোৱালীৰ নখত যেনেকৈ নপলিচ লগাই আছে, আমাৰ ছোৱালীজনীৰ নখত একে নপলিচে লগাই আছে। আপোনালোকৰ যেনে আধুৱা হৈছে, আমাৰ যেনো আধুৱাকৈ লগাই তেনেকৈ। কেনেকৈ ক'ব পাৰিছে? কেনেকৈ ক'ব পাৰিছে? আমাৰ ছোৱালীজনীয়ে ডাকেটা কথা কৈছে মিলিছে, আৰু একে জেগাতে আছে। সেনেকৈ পলিচি কালাৰ ক'ত ঘৰ? ৰহা দীঘলদুল। কি হৈছিলে ঘটনাটো? আচলতে ছোৱালীজনী নাইকিয়া হৈছিলে, আমি এজেহা দিয়া হৈছিলে। এজেহা দিয়াৰ পিছত 11 তাৰিখে দিছোঁ। কোন থানাত দিছিলে? ৰহা থানাত দিছোঁ। মিচিং ৰিপৰ্ট দিয়া সময়ত কিবা ফটোখন দিছিলে দিয়া আছে ন? যুৱতীগৰাকী বয়স কিমান আছিলে আপোনাৰ? 13 বছৰ হৈ আছে, কিন্তু ওখ থানাত 13 বছৰ যেন নালাগে, 16-17 বছৰীয়া ছোৱালী নিচিনাই লাগে। আমি নিউজত মোবাইলে নিউজত যেতিয়া লাষ্টটো পাইছে বুলি কৈছে, তেতিয়া ছাৰহঁতৰ ওচৰত গৈছিলোঁ। ছাৰে বস্তুখিনি দেখুৱাইছে যে এইখিনি বস্তু হয় নেকি। মই বোলো বস্তুখিনি নহয়, কিন্তু শুই থকা তেনেকুৱা বুলি হেৰিয়া তেনেকৈ পিছত এবাৰ কৈ হয়, এবাৰ কৈ নহয়, ভালকৈ মুখখন চোৱা হোৱা নাই। মানে কি নগাঁৱত ছোৱালীজনী ল'ৰাটোৰ লগত হেৰিয়া কথা পতা গম পাই পেলাই গালি পাইছিলোঁ। সেইদিনাখন নাইকিয়া আছিল কাৰণে নগাঁৱত ল'ৰাটোৰ ঘৰ নগাঁৱত কাৰণে মিয়াটোৰ ঘৰ, সেইটো কাৰণে সন্দেহ কৰিবলগীয়া যে সেইজনী হ'ব। যদি নগাঁৱতে লাষ্টটো পোৱা হৈছে, মিষ্টিক এটা ঘৰ নগাঁৱত, সেইটো সন্দেহ কৰি কিনে দিয়া হৈছে। আৰু দাগি চাইছিলোঁ আমি ছোৱালী। আপোনাৰ ছোৱালী বুলি আপুনি কেনেকৈ কৈছিলে? দাগ চাই পেলাই নিছিলোঁ। ক'ত দাগ আছে? ভৰি আঙুলিত তিল এটা আছিলে। তাৰপিছত ছাৰে কৈছে আৰু ক'ৰবাত দাগ আছে নেকি। ছাৰে কিন্তু ধমকিও দিছে মোক যে তোৰ নিজৰ মুখখন চাব নোৱাৰা নে। মই চোৱা নাছিলোঁ, তেতিয়াতো মই হুচেই নাছিলোঁ ইমানকৈ। তাৰপিছত কৈছিলোঁ হাতত বিলেট দি দাগ কাটা হৈ আছিলে, ছোৱালী খং উঠিলে এনেকৈ বিলেট দি উকিয়াই। তাৰপিছত তেতিয়া ছাৰে মই কিন্তু হাতখন চাই আছোঁ, যেতিয়া দাঙি দিছে এই যিজন মানুহ থাকে তাত চাই দিয়ে। পোষ্টমৰ্টম নোপোৱালৈকে আমাক চুব নিদিয়ে নহয়। মুখখন মই চোৱা নাই।
পিন্ধনত কি আছিলে কাপোৰ কাপোৰ তাই ঘৰৰ পৰা কি বুলি কয় স্পৰ্টিং এনেকে সেই পিন্ধি গৈ, কিন্তু যেতিয়া বডিটো পাওঁ তেতিয়া চোলা এটা আছে। মই কৈছিলো চোলাও নহয়, বস্তুখিনি নহয়। চাই মানে কি চাৰে কৈছে হয় নে নহয়, হয় বুলি ক'লো নহয়। তেতিয়া চাৰে কৈছে কিবা দাগি আছে নেকি, তেতিয়া দাগি থকা বোলো। তেতিয়া চাৰহঁতে ধমকি দিছে, দাগি চাই মানে মোৰতো দাগখিনি যিমানখিনি আছে চব মোৰ ছোৱালী দাগি আছে। কাণখনতো দাগ আছে, ভৰিত আকৌ হাতখনত বিলেট মৰা মোৰ ছোৱালীজনী দাগ একে একে দাগি আছিলে। দাগি চাই নিছো কোনখন হাতত আছিলে দাগিটো এই বাঁ হাতত আছে। আচ্ছা, আজি ছাৰ নামটো ক'ব পাৰিব নেকি? নাজানো ছাৰ নামটো। ছাৰ নামটো নাজানো মানে মুখখন চোৱা নাছিল আপোনালোকে? মানে মুখখন চোৱা নাই মই খালি ভৰি আঙুলি কেইটা চাইছো। মানে যে মুখগ্নি কৰিছিল যেতিয়া জ্বলাব কৈছে ৰাতি কৰিছে মুখগ্নি, মানে কি ৰাতি কোৱা হৈছে যে আন্ধাৰ হৈ আছে। নাচালে মানে আপোনালোকে মুখখন নাচালে মুখখন চোৱা হৈছে মানে তেজে ওলাই আছে যে কোনো ভালকে মুখখন চোৱা নাগে। যেতিয়া পোষ্টপন কৰিছে, যেতিয়া কাপোৰখন হেৰি কৰিছে আপুনি কৈছিলে নিউজত দেখি খিনিহে মানে ইয়াত আহিছিলে ন, তেতিয়া নিউজতো ফেচটো দেখাই আছে ন? মই চোৱা নাছিলো তেতিয়া। ধৰি লওক কেনেকা গম পাইছে নহলে নিউজত কি বুলি কৈছে ফাঁচি দিয়া হৈছে ছোৱালীজনী, ইমানকে ধৰিব পৰা নাইকিয়া তেনেকে আছে। চাৰহঁতৰ ওচৰত চাৰহঁতে ফটো ধৰিছে, মই ফটো চোৱা নাইকিয়া। ফটোটো ক্লিয়াৰ আছে ন, আৰু ডেড বডিও কিবা। আপুনি আজি আমি আহিছোঁ যোৱা জুলাই 15 তাৰিখৰ পৰা মানে হেৰি কৰি আছোঁ, জুলাই 17ৰ পৰা আমি লাগি আছোঁ এইটো কেছৰ। তাৰপিছত আজি যোনটো কেছ হৈছে মানে DNA ছাৰে মাতিছে, অচি ছাৰ মাতিছে DNA টেষ্ট কৰিবলৈ। DNA টেষ্ট কৰিব হৈ গ'ল। এতিয়াতো DNA টেষ্টটো ৰখি আছোঁ আমি। ৰিপৰ্টটো অহা নাই এতিয়ালৈকে। আমি যোনটো এতিয়া মানে NKS যিমান হওক আমি এতিয়ালৈকে ছেফ হোৱা নাই। যোনটো আমাৰ অসমত ট্ৰাইবেলটো ছেফ হোৱা নাই এতিয়ালৈকে। সেইটো কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। আমি দাবী কৰিছোঁ যে যোনটো ছাদাম হুছেইনক মানে হেং ডেথ হ'ব লাগিব, ফাঁচি দিব লাগিব। সেইটো আমি দাবী কৰিছোঁ। আৰু অসমৰ পুলিচ আৰু আছাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ কাৰণে ইমানকৈ চাব লাগিব যে এইটো কেছটো মানে ভালকৈ ছল্ভ কৰিব লাগিব। এইটো প্ৰত্যেকবাৰ হৈছে, এইটো প্ৰথম কেছ নহয়। আমাৰ ট্ৰাইবেল যোনটো মাৰি থকা এইবিলাক বহুত কেছ হৈ আছে, এতিয়ালৈকে চোৱা নাই ভালকৈ। এইবিলাক কেছটো মানে চোৱা চিতা কৰা নাই। তাৰপিছত আজি অচি ছাৰ আমাক কথাষাৰ কৈছে, হ'ব কেছটো ভালকৈ চাই দিম বুলি কৈ আছে। এতিয়ালৈকে ভালকৈ ইনভেষ্টিগেশ্যন হৈ আছে। কিন্তু আমি ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ পৰা দাবী কৰিছোঁ, NKSৰ পৰা দাবী কৰিছোঁ হেং ডেথ হ'ব লাগে। এইটোৱে ছাদাম পিংকি দাসৰ মাক দেউতাকৰ লগত কিবা কথা বতৰা হৈছে নেকি? পিংকি দাসৰ ৰখাৰ মাক দেউতাকৰ লগত আহিছিলে হৈছে। তাৰ লগত যোনটো পিংকি দাসৰ ঘৰৰ ফেমিলি ইয়াত আহিছে, লগ পালোঁ, অথনি কথা চথা পাতিলোঁ। তাৰপিছত যোনটো ফেমিলি মেম্বাৰৰ লগত কথা পাতিছে সিহঁত 12 তাৰিখ আজহাৰ দিছে ৰহা পুলিচ ষ্টেচনত। তাৰপিছত 17 তাৰিখ ইয়াত ডেড বডি পাই পেলাই আহিছে। এতিয়া আহি পেলাই ডেড বডিটো লৈ গ'ল। ডেড বডি লৈ পেলাই তাতে হেৰি কৰিছে, নিয়মটো কৰিছে। সেইটো নিয়ম কৰি সিহঁত মানে ভালকৈ চিনাকি হোৱা নাই, মানে বডিটো মিচিং নিচিনা হৈ গ'ল। এতিয়া বহুত মানে সিহঁতো মানে বহুত পাপ কাম কৰিছে। এনেকুৱা কৰিব নাপায় উইদাউট এনি আইডেণ্টিফিকেশ্যনটো মানে ভালকৈ পুলিচেও এনেকুৱা দিব নালাগে, মানে সেইটোৱে দাবী কৰোঁ। আপোনালোকে কোন সংগঠনৰ হয় দাবী জনাইছে? আমি NKS হৈ পৰা দাবী জনাইছোঁ, নগাঁও কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন।